हाय फ्रेंड्स সকলোৰে খবৰ ভালনে মই ভিডিওটো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা মানে একদম কামত মানে পুৰা হেৰি প্ৰেছাৰ হৈ আছে কাৰণ যেহেতু আমাৰ ইয়াত আকাশী গংগাত ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পৰা মেলা আছে তাকে ইফালে কাপোৰ অৰ্ডাৰ আহিছে কাপোৰ চিলাই আছো এতিয়া মই ব্লাউজ চিলাইছো চাদৰ মেখেলা মানে একদম কাপোৰ চিলাওতে মানে মাথা গৰম উঠি গৈছে কাপোৰ চিলাও এনেকুৱা লাগি গৈছে কাৰণ যেহেতু গুটৰ কামতো ঘুৰি থাকিব লগিয়া হৈছে আৰু মানুহজনে যেহেতু আহিছে আৰু যেহেতু ওচৰতে কাখতে মাটি খান্দি আছে পেলাম বুলি ভাবিছো মাটি আজি মানে পেলোৱা হয় নে নহয় ইমান গম পোৱা নাই বাৰু তেও পেলাবলৈ আহিম বুলি কৈছে তাৰ পাছত ইফালে মই কাপোৰ চিলাইছো আৰু ভিডিওটো আজি নাছিলে যোৱাকালিৰ ভিডিও আছিলে ইফালে মই ব্লাউজ এটা পাৰপিন লগাই আছো গুনা পাৰপিন লগাই আছো তাকে ভাবিলো আপোনালোকৰ আগত ভিডিওটো অলপমান শেয়াৰ কৰো ইয়া চাওকচোন মই পাৰপিন লগাই হৈ গল তাকে আপোনালোকক অলপমান দেখুৱাই দিছো আৰু ইফালে কাস্টমাৰ আহিছে বস্তু দিব লগিয়া হৈ যায় আৰু ইফালে কাপোৰ চিলাব লগিয়া হৈ যায় আৰু মানুহজন বেলেগ কাম কৰি আছে তাকে মই দুই দিকে কাম কৰি থাকিব লগিয়া হৈছে আৰু আগৰ পৰাই বাৰু এনেকুৱা কাম কৰিয়ে থাকিব লাগে মানুহজন একেদিনহে আছে আৰু যাবগৈ হেতু কাৰণে সদায় দিনে মই এনেকৈ কৰি থাকিব লাগে আৰু যেহেতু এতিয়া উৎসৱ আহিছে উৎসৱত বেছি কাপোৰ পৰে এফালে চাওকচোন ব্লাউজটো চিলা হৈ গল এইটো হৈছে পাৰপিন সাইড পাৰপিন মানে সিলভাৰ গুনা আছে আৰু এইটো হৈছে গোল্ডেন কালাৰ তাকে আপোনালোকক অলপমান দেখুৱাই দিম ইয়া চাওকচোন এইটো গোল্ডেন কালাৰ এফালে সিলভাৰ গুনাও আছে মানে জুনে যেটো চয়েস কৰে তাকে মই দি দিও তাৰ পিছত আৰু আপোনালোকক দেখুৱাই দিম দেই এটো লবৰ মাৰি থৈছো যেহেতু চেনেনি বেনেনি হৈ যাব বেয়া হৈ যাব তাকে ধুনিয়াকে এতিয়া মই থৈ দিছো তাৰপাছত মানুহজন আহি পালে কাম কৰি আছিল যেহেতু বাৰী কাম কৰি আছিল দেউতাৰ লগত এইফালে চাওকচোন এইটো মই ব্লাউজৰ হাতত দিব দিছে গুটে মুখা মই অনলাইনতে অৰ্ডাৰ দিও আৰু এইখন হৈছে টঙালিটোত ধুনিয়াকে চিলাই দিবলৈ দিছিলে আৰু দহি কৰি দিব দিছে তাকে এতিয়া ব্লাউজ চিলাই আছো তাৰ পাছত এই টঙালিখন কমপ্লিট কৰিম বুলি ভাবিছো আৰু আজি দিনটোত কেইখন ব্লাউজ চিলাইছো তাকে আপোনালোকক অলপমান দেখুৱাই দিম মই এটা ফিটাত মানে তিনটাকে দিয়া খাইছে এখন ব্লাউজ এতিয়া হৈ গল আৰু নেক্সট চিলাব লাগিব মই এইখন চিলাবলৈ লাগিব আৰু আগতীয়াকে চিলাই কৰি মই সামৰি থৈ দিছিল ইয়া চাওকচোন এইখন হৈছে এটো 36 হয় হকত মানে ছোৱালীজনীয়ে চিলাবলৈ দিছিল এইটো অলপমান ডিজাইন দি দিয়া খাইছে এইখন হৈ গল দুইখন হৈ গল তাৰপিছত আৰু এখন চিলাব লাগিব মানে দিনটো চিলালে তিনিখন চাৰিখন মানে হৈ যায় যদি দিনটো কাপোৰ চিলা কামতে যদি লাগি থাকো তেতিয়াতো তিনিখন চাৰিখন হৈ যায় আৰু এইটো চিলাব লাগিব এতিয়া বেলেগে কিমান মানে কেইজোৰ কাপোৰ চিলাব পাৰে হেতু নাজানো কিন্তু ব্লাউজ যদিহে চিলাই তিনিখন আৰু চাৰিখন ভিতৰত হৈ যায় মানে একো কাম কৰিব নালাগিব কিন্তু ব্লাউজ চিলা কাপোৰ চিলাতে ব্যস্ত হ'ব লাগিব এফালে চাওকচোন দেখুৱাইছিলো মই চিলাটো দেখুৱাই নিদিলো বাৰু এইটো হৈছে ব্লাউজখন হৈ গল কমপ্লিট ইফালে হাতত গুটি দি দিছে কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট বক্সত জনাই দিব দেই ইফালে চাওকচোন মানে ক্ষীণ হয় মানুহজনী হেতু কাৰণে হাতটো সৰু হৈছে আৰু পাঁচটিকে অলপমান ডিজাইন দি দিবলৈ দিছিলে এটো আক সাইডৰ হুকটো লগাবলৈ আছে বাৰু তে আপোনালোকক অলপমান দেখুৱাই দিছো এটো হৈছে ফিটাটো যেহেতু ব্লাউজৰ আৰু চাদৰৰ ফুল কেটা কুলা হেতু কাৰণে মই ব্লাউজৰ মানে ফিটাটো কুলা দি দিছো আৰু সাইড মানে যেটো পাৰপিন দিছো হেতু কুলা দি দিছো আজি চিলনি মানে হৈছে তিনিখন আৰু ভিডিওটো আজি নহয় কিন্তু যোৱাকালিৰ আছিল মই এডিটিং কৰিবলৈ মানে পৰা নাছিলো হেতু কাৰণে আজি মই এডিটিং কৰি মানে এৰি দিছো মানে দিনটো কাপোৰ চিলাতে মানে ব্যস্ত হৈ আছিলো হেতু কাৰণে মানে বহুত মানে ভাগৰুৱা লাগিলে হেতু কাৰণে মই ভিডিওটো মানে এডিটিং নকৰিলো ইফালে চাওকচোন দোকানৰ মানে অৱস্থা দিনটো কাপোৰ চিলাই থকা মানে গুটে টুকুৰা কাপোৰ মানে পৰি থাকে চাওকচোন একদম অৱস্থা বেয়া হৈ আছে
এইটো মানুহজনৰ মোবাইলটো ইয়াতে থৈ গৈছে বাৰু। আৰু মই চাদৰ দুখন যিহেতু বেপাৰী আহিছিলে চাদৰ দুখন ৰাখিছিলোঁ থোপা বান্ধিবলৈ লাগে বুলি ইয়াতে মই ছাইডখিনি চিলাই কৰি থৈ দিছোঁ থোপা বান্ধিম বুলি। তাৰপিছত মানুহজনে ক'লে চাহ খাম বুলি, ইফালে মই চাহ বনালোহি, কাৰেণ্টতে বনাই দিছোঁ বাৰু। আৰু কিহৰ লগতনো চাহ খাম আজি বুলি ভাবি মেৰী বিস্কুটকে দুপেকেট লৈ আহি চাহ তাৰ লগতে খাম বুলি ভাবিলোঁ। আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। বাই।